হেল্ল' এভৰিৱান, কি খবৰ? আৰু এটা কথা কাৰণে আহিছিলোঁ যে যিহেতু বানপানীত বহুতখিনি মানুহৰ লোকচান হৈছে, বহুত মানুহৰে লোকচান হৈছে। ক'ব গ'লে শিৱসাগৰটো প্ৰায় খতম বুলি ক'লেও বেয়া নহ'ব। ইমান পকা ঘৰবিলাক দেখিছোঁ, বা কেঁচা ঘৰটো অৱস্থাই নাই, যিবিলাকৰ মুঠাৰি ওচৰে পাঁজৰে যিবিলাক আছে। আৰু আপোনাৰ যোৰহাটৰো একেবাৰে অৱস্থা নাই। সেই যিবিলাক বানত ভুক্তভোগী হৈ আছে, সেইবিলাকে বুজি পায় যে এখন ঘৰ যেতিয়া সম্পূৰ্ণ চকুৰ আগত ধ্বংস হৈ যায়, কেনেকুৱা এটা অনুভৱ হয়। মানুহে এখন ঘৰ কৰিবৰ কাৰণে কিমানখিনি কষ্ট কৰিব লাগে, গোটেই জীৱনৰ পুঁজি মানুহে লগাই দিয়ে। এতিয়া সেইখিনি মানুহক এইখিনি এতিয়া আকৌ পুনৰ কৰিবৰ কাৰণে শূন্যৰ পৰা যিহেতু ষ্টাৰ্ট হয়, আকৌ শূন্যত শেষ হৈ গৈছে, হয় নহয়? সেই এতিয়া শূন্যৰ পৰা উঠিবৰ কাৰণে কিমান কষ্ট হয়, এটা দুখীয়া মানুহে বুজি পায়। বা ধনী দুখীয়া বুলিবলৈ নাই, সকলোৰে লোকচান হৈছে। বহুত ফাৰ্নিচাৰ হওক বা আপোনাৰ গাড়ী মটৰ পালে সকলো বস্তু পানীত বুৰ গৈছে, হয় নাই? এতিয়া আমি এইটোৱে বিচাৰোঁ যে যিবিলাক মানুহে সহায় কৰিব পাৰে, সেইবিলাকে আগবাঢ়ি আহক। ধনী মানুহবিলাকৰ কথা কৈছোঁ, যিমান পাৰে বানত যিবিলাকে ভুগি আছে, সেইবিলাকক আপোনালোকে এসাঁজ দিবলৈ চেষ্টা কৰক। পানী খাবলৈ পোৱা নাই সিহঁতি, বা খাবলৈ দিনে ৰাতি সিহঁতি ভোকত আছে, হয় নাই? সেই যদি আমি আগবাঢ়ি যাওঁ, আপোনালোকে যিমান পাৰে সিমান আপোনালোকে আগবাঢ়ি আহক, এসাঁজ দিবলৈ চেষ্টা কৰক, সিহঁতক সহায় কৰিব চেষ্টা কৰক। পানীয়ে হওক বা খোৱাতে হওক, যিহেতু হওক, আপোনালোকৰ যিমানখিনি শক্তি, সিমানখিনি যদি সকলোৱে আপোনালোকে আগবাঢ়ি আহে, সিহঁতি অকণমান হ'লেও সাহস পাব। যিহেতু আমি যিমানখিনি আমি দিব পাৰিম, সিমানখিনিয়ে আমি দিব পাৰিম, হয় নাই? তাতকৈতো বেছি নহয়। কিন্তু ইমানখিনি কৈছোঁ যে ধনী হৈ কিনে আপোনালোকে ঘৰত বহি যিহেতু নিউজবিলাক চাই একো লাভ নাই। অকণমান আগবাঢ়ি আহক। আৰু যদি প্ৰকৃততে মানুহে মানুহক সহায় কৰিব পাৰিব, হয় নহয়? যদি আপোনালোকে এইখিনি সময়ত যদি আপোনালোকে বহুতখিনি মানুহ আগবাঢ়ি আহিছে, আৰু এনেকুৱা সময়খিনিত যদি আপোনালোকে আগবাঢ়ি নাযায়, তেতিয়াহ'লে মানুহ ক'বলৈ কোনো মানুহেই নহয় বুলি ভাবিব লাগিব। ইমানখিনিয়ে ক'ম আৰু আপোনালোকে